শনিবাৰে মথুৰাপুৰত মটৰচাইকেল দুৰ্ঘটনাত অকালতে মৃত্যু সাৱটি লোৱা 3 ছাত্ৰলৈ জনোৱা হয় শ্ৰদ্ধাঞ্জলি। সোমবাৰে সন্ধিয়া মথুৰাপুৰ তিনিআলিৰ কাষত ৰাজহুৱাভাৱে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। 3জনকৈ ছাত্ৰক মথুৰাপুৰবাসীয়ে অকালতে হেৰুৱাই অঞ্চলটোত এক ভাবিব নোৱাৰা দুখে বিৰাজ কৰিছে। এই শোকাবহ পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰা মথুৰাপুৰ অঞ্চলৰ ছাত্ৰ 3জন ক্ৰমে অংগসৌষ্ঠৱ বৰগোহাঁই, দীপ মুণ্ডা আৰু মানৱ বাউৰী। ছাত্ৰকেইজনৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে ৰাজহুৱাভাৱে গভীৰ শোক প্ৰকাশ কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। মৃত্যুবৰণ কৰা 3জন ছাত্ৰৰ আত্মাৰ সদ্গতি কামনা কৰি বন্তি প্ৰজ্বলন কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অকালতে হেৰুৱাবলগীয়া হ'ল। এই ঘটনা মথুৰাপুৰ অঞ্চলৰ বাবে এটা তীব্ৰ জোকাৰণি দি গৈছে। কাৰণ এনেধৰণৰ ঘটনা 3জনকৈ ফুলকমলীয়া ছাত্ৰ একেলগে মৃত্যুবৰণ কৰা দুৰ্ঘটনাত এনেধৰণৰ ঘটনা আগতে কেতিয়াও ঘটা নাছিলে। গতিকে এই ঘটনাটোৱে মথুৰাপুৰ অঞ্চলৰ ৰাইজক এটা তীব্ৰ জোকাৰণি দি গ'ল। তেওঁলোকক অন্তৰ আত্মাৰে এটা চিন্তা কৰিবলৈ বাধ্য কৰালে যে আজি উঠি অহা যিখিনি ছাত্ৰ আছে, যিখিনি যুৱক আছে, এই যুৱকখিনি আচলতে কোন দিশলৈ গৈ আছে, কেনেকৈ তেওঁলোকে ভৱিষ্যত সম্পৰ্কে কি চিন্তা কৰে, নে তেওঁলোকে জীৱনটোক লৈ নিজে হেতালি খেলি আছে প্ৰত্যেকটা ক্ষণতে, প্ৰত্যেকটা মুহূৰ্ততে। সেই কথা ৰাইজে ভাবিবলৈ আজি বাধ্য হৈছে। আৰু আমি এই 3জন ছাত্ৰকে হৰুৱাই আজি আমি তেওঁলোকৰ অভিভাৱকসকলৰ ঘৰত গৈছোঁ যেতিয়া এটা বুজাব নোৱাৰা তাত পৰিৱেশৰ সৃষ্টি হৈছে। দীপ মুৰা বোলা যুৱক যিজন তেওঁ ঢুকাইছে, তেওঁলোকৰ ঘৰত কিন্তু মাক দেউতাকৰ বাহিৰে তেওঁলোকো বেমাৰী হৈ আছে। বিচনাত তেওঁলোকে হৈ আছে, বিচনাত তেওঁলোকে শুই আছে, উঠিব পৰা অৱস্থাত নাই। তেওঁলোকক কিন্তু কোনো চাবলগীয়া মানুহ এই ল'ৰাজনৰ বাহিৰে নাছিলে। গতিকে কেনেধৰণৰ পৰিস্থিতি এটাৰ সৃষ্টি হৈছে আপোনালোকে নিজে চিন্তা কৰক। 3জন ছাত্ৰক হৰুৱাই সেই পৰিয়ালে যেনেধৰণে আজি দুখ অনুভৱ কৰিছে, আজি যদি আমি ৰাইজে আৰু অভিভাৱকসকলে নিজ সন্তানৰ প্ৰতি অলপ কঠোৰ ব্যৱহাৰ কৰি, অলপ কঠোৰভাৱে দমন নকৰি তেওঁলোকক যদি কণ্ট্ৰলত নাৰাখোঁ, নিজৰ ঘৰত তেওঁলোকে গধূলি হ'লে ক'ত ওলাই গৈছে, ক'ত কেনেকৈ আছে, কি কৰিছে, কাৰ লগত আছে, কি খাইছে, কি বৈছে, এইখিনি যদি খবৰ নাৰাখোঁ, তেতিয়াহ'লে কিন্তু ভৱিষ্যতে আৰু এনেধৰণৰ ঘটনা হ'ব বুলি আমি এটা সন্দেহ প্ৰকাশ কৰিছোঁ। গতিকে সকলো অভিভাৱকক আমি মথুৰাপুৰ অঞ্চলৰ পৰা আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকৰ ল'ৰা যিখিনি, বিশেষকৈ ল'ৰাবোৰ আমি দেখিছোঁ স্কুটি হওক, বাইক হওক, তিনিটা ল'ৰা বিনা হেলমেটত উঠি 80, 90, 100 স্পীডত ভুমুৱাই পাৰ হৈ যায়। গতিকে তেওঁলোকক এইখিনি কথা কোনে বুজাব? আজি গাৰ্জেনে বুজাব নোৱাৰিলে বাহিৰা কোনোবা ব্যক্তিয়ে বুজালে তেওঁলোকে বেয়া ব্যৱহাৰ কৰিব। গতিকে আমি ভাবোঁ যে অভিভাৱকসকলে এই দায়িত্ব পালন কৰি নিজৰ সন্তানৰ প্ৰতি তেওঁলোকে যেতিয়া জন্ম দিছে, শিক্ষা গ্ৰহণ কৰাইছে, তেওঁলোকে ভৱিষ্যতে যাতে ভাল মানুহ হ'ব পাৰে সেই পদক্ষেপটো তেওঁলোকে নিজে ল'ব লাগিব। আৰু আজি আমি এই শ্ৰদ্ধাঞ্জলি মথুৰাপুৰ অঞ্চলত আমি তিনিআলি তেখেতসকলৰ আত্মাই যাতে সদ্গতি লাভ কৰক। আমি আৰু মথুৰাপুৰ ৰাইজে কি কৰিব পাৰিম? তেওঁলোকে মৃত্যুবৰণ কৰিলে আমি নিজে দুখ পাইছোঁ, ৰাইজে দুখ পাইছে। মথুৰাপুৰ অঞ্চলৰ প্ৰত্যেকগৰাকী ব্যক্তি, প্ৰত্যেক সমাজ সচেতন ব্যক্তিয়ে ইয়াত দুখ প্ৰকাশ কৰিছে। কিন্তু আমি তেওঁলোকৰ মৃত্যুত দুখ প্ৰকাশ কৰাৰ বাহিৰে আমাৰ হাতত কৰিব পৰা ব্যৱস্থা কিন্তু একোৱেই নাই। যদি অভিভাৱকসকলে নিজ সন্তানক তেওঁলোকে যদি কণ্ট্ৰলত নাৰাখে, কিন্তু এনেধৰণৰ ঘটনা ভৱিষ্যতেও হোৱাৰ সম্ভাৱনা আছে। গতিকে এইখিনি কথাই আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি ইয়াত পাতি তেওঁলোকৰ আত্মাই যাতে সদ্গতি লাভ কৰক, পৰিয়ালবৰ্গক আমি সমবেদনা জনাই মথুৰাপুৰবাসী আৰু যিসকল ৰাইজ আজি উপস্থিত আছিল ইয়াত, তেওঁলোকক এটাই কথা আমি আহ্বান জনালোঁ, আৰু যাতে তেওঁলোকৰ সন্তানসকলক যেনেধৰণে স্কুল কলেজত পঢ়াই তেওঁলোকে ভাল মানুহ বনাবলৈ তেওঁলোকে আশা কৰি আছে, তেওঁলোকক কিন্তু তেনেধৰণে তেওঁলোকে কণ্ট্ৰল কৰি যাতে ভালদৰে তেওঁলোকে শিক্ষা দীক্ষা গ্ৰহণ কৰি এজন ভাল সমাজত কাম কৰিব পৰা ব্যক্তি গঢ়ি তুলিব পাৰে, সেইবুলি আমি আশা কৰি তেওঁলোকক আহ্বান এটা জনাইছোঁ, তেওঁলোকৰ সন্তানসকলক যাতে কণ্ট্ৰলত ৰাখে। চাওক, আচলতে যোৱা 1 জুনৰ তাৰিখে যিটো ঘটনা সংঘটিত হ'ল, সেইটো আচলতে আমাৰ কাৰণে বৰ বেদনাদায়ক আৰু অসহনীয়। আচলতে ক'বলৈ ভাষা নাই। 3জনকৈ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰক আমি অকালতে হেৰুৱাবলগীয়া হৈছে। ইয়াৰ মূল কাৰণতে আছে যে অঞ্চলটোত অবাধে নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন, আৰু এই প্ৰচলনৰ ফলতেই হয়তো আমাৰ উঠি অহা নতুন প্ৰজন্মবিলাক উচ্ছৃংখল হৈছে, আৰু উচ্ছৃংখলৰ ফলতে তেওঁলোকে কাকো নমনা হৈছে, আইন শৃংখলা নমনা হৈছে। তেওঁলোকৰ প্ৰতি আৰক্ষী প্ৰশাসন কঠোৰ হ'ব লাগে, আৰু এই নিচাযুক্ত দ্ৰব্যবিলাক
আচলতে নাইকিয়া কৰিবৰ কাৰণে জিলা প্ৰশাসনক আৰক্ষী প্ৰশাসনে যেনেধৰণৰ আচলতে পদক্ষেপ গ্ৰহণ কৰিব লাগে তেনেধৰণৰ হয়তো পদক্ষেপ গ্ৰহণ কৰা নাই বা আমাৰ যান বাহন আইনৰ ক্ষেত্ৰতো যিখিনি ব্যৱস্থা ল'ব লাগে হয়তো আইন শৃংখলাজনিত কাৰণতো তেওঁলোকে কিছু দুৰ্বলতা আছে বুলি অনুভৱ কৰিছোঁ। নহ'লে কেনেকৈনো এখন মটৰচাইকেলত 3জনকৈ যুৱকে উঠি পিনি তেওঁলোকে এটা গ্ৰাম্য পথৰ এটা ৰাস্তাত যাত্ৰা কৰিবলগীয়া হ'ল, যাৰ ফলশ্ৰুতি তেওঁলোকে এটা দুৰ্ঘটনাত পতিত হ'বলগীয়া এটা ঘটনা সদ্যহতে দুৰ্ভাগ্যজনক এটা ঘটনা সংঘটিত হৈ পালে। গতিকে আমি আচলতে অনুভৱ কৰিছোঁ যে আমাৰ এইখিনি ক্ষেত্ৰত আমাৰ স্থানীয় ৰাইজৰ হওক আৰক্ষী প্ৰশাসনৰ কিছু কৰণীয় আছে, দায়িত্ব আছে। সকলোৱে ওলাই আহিব লাগিব আৰু যাতে আমি এই 3জনে ছাত্ৰই আমাৰ মথুৰা অঞ্চলৰ অন্তিমটো মানে দুৰ্ঘটনা আমি অকালত হেৰুৱালোঁ আৰু যাতে দ্বিতীয়বাৰ যাতে তেনেকুৱা এটা ঘটনা পুনৰাবৃত্তি নহয় তাৰ কাৰণে আজি ইয়াত আমাৰ স্থানীয় ৰাইজে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক এটাই আচলতে আমাৰ অনুৰোধ আচলতে সকলোৰে প্ৰতি তেওঁলোকৰ আত্মাই সদ্গতি পাওক আৰু লগতে যাতে আহিবলগীয়া দিনবিলাকত যাতে আমি কোনো এজন আৰু উঠি অহা নতুন প্ৰজন্মৰ কোনো এজন ছাত্ৰ যাতে আমি হেৰুৱাবলগীয়া নহয় তাৰে এটা উদ্দেশ্যে আচলতে আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো কাৰ্যসূচীত লোৱা হৈছিলে। ধন্যবাদ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।